সন্মানীয় সাংবাদিক বন্ধুসকল আৰু সন্মানীয় মোৰ সতীৰ্থসকল, আজি বিশেষকৈ সংবাদ মেলখন আয়োজন কৰাৰ এটা ডাঙৰ এটা বিষয় আপোনালোকে নিশ্চয় গম পাই আছে যে কচুতলি এলেকাত আজি দুদিনৰ পৰা উচ্ছেদ অভিযান চলি আছে। মই প্ৰথমতে ধন্যবাদ দিম অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যে যি ধৰণে তেওঁ ইনিচিয়েটিভ লৈছে এই উচ্ছেদ অভিযানৰ ক্ষেত্ৰত চৰকাৰীভাৱে, সেই উচ্ছেদ অভিযানৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। কিন্তু তাতে দুটামান কথা মই আপোনালোকক জনাব বিচাৰিছোঁ যে আজি দুদিনৰ পৰা দেখা পাই আছোঁ কিছুমান অভিযোগ মোৰ ওপৰত আহিছে। অভিযোগ নম্বৰ 1 এটা আহিছে যে মই 19-20 বৰ্ষৰ যিজন মানুহৰ উচ্ছেদ কৰা হৈছে সেই মানুহজনক এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এখন পোৱাৰ কাৰণে তেওঁ সক্ষম হৈছে। কিন্তু সেই ঘৰখন পোৱাৰ ক্ষেত্ৰত মই কওঁ যে 2011 চনৰ লোকপিয়লৰ যিটো ছাৰ্ভে হৈছিলে সেই ছাৰ্ভেত তেওঁৰ নামটো আমি পাইছিলোঁ আৰু ছাৰ্ভেত নামটো পোৱাৰ পিছত তেওঁক আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি আমাৰ গাইডলাইন্স মতে যিখিনি আধাৰ কাৰ্ড, বেংকৰ পাছবুক, ভোটাৰ ID আদি কৰি মাটিৰ খাজনা ৰচিদ আদি কৰি যিখিনি ডকুমেণ্টছ লাগে গোটেইখিনি তেওঁৰ ডকুমেণ্টছখিনি আমাক ছাবমিট কৰিছিলে আৰু ছাবমিট কৰাৰ পিছত আমি ডেভেলপমেণ্ট ব্লকলৈকে সেই কাগজখিনি নথিপত্ৰখিনি ভিত্তিত আমি তেওঁৰ নাম পঠাইছিলোঁ আৰু সেই ভিত্তিতে তেওঁক ঘৰখন পাবৰ কাৰণে সক্ষম হৈছিলে। কিন্তু তেওঁ ইয়াৰে ভোটাৰ হয়, স্থানীয় ভোটাৰ হয়। তেওঁ আজি কিবা এটা ক্ৰাইম কৰিছে, চৰকাৰে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে দোষী বুলি। আমি সদায় চৰকাৰক সমৰ্থন জনাইছোঁ। দোষী কোনো জাতি নাথাকে, দোষীয়ে, গতিকে দোষীক শাস্তি দিছে, তাৰ কাৰণে আমাৰ ক'ব লগা একো নাই। দ্বিতীয়টো কথাটো হ'ল যে মই দুদিনৰ পৰা দেখা পাইছোঁ গোটেই এলেকাখনক এটা 2-3জন ব্যক্তিয়ে বদনামী কৰাৰ লক্ষ্যৰে ৰাজনীতিকৰণ কৰিব বিচাৰিছে। মই কওঁ উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰী নিয়ম নীতিৰ ভিতৰত উচ্ছেদ কৰক, তাৰে ক'ব লগা একো নাই। যিখিনি চৰকাৰী মাটিত বহিছে তেওঁলোকক উচ্ছেদ কৰক, যিখিনি জলাশয়ৰ মাটিত বহিছে তেওঁলোকক উচ্ছেদ কৰক। অবৈধ হিচাপে এটা ছাৰ্ভে হওক, ভালকৈ বৈধ হিচাপে এটা ছাৰ্ভে হওক। যিটো বৈধ ছাৰ্ভেত তেওঁলোকৰ যদি দোষী হয় তেওঁলোকক শাস্তি দিয়ক, তাতে আমি চৰকাৰক সদায় আমি সহায় কৰিম। কিন্তু সেই বস্তুখিনি লৈ গোটেই এখন গাঁওখনক, এটা ঐতিহ্যপূৰ্ণ কচুতলি গাঁওখনক এটা বাংলাদেশীৰ ঘাটি বুলি যিটো এটা প্ৰচাৰ চলাই আছে কিছু সংখ্যক ব্যক্তিয়ে, তেওঁলোকক মই অনুৰোধ কৰিম যে আমি শান্তিপ্ৰিয় লোক, আমি সদায় সকলো জাতি জনগোষ্ঠীৰ লগত মিলি একেলগত আমি বসবাস কৰা লোক। আমি বহু বছৰ পুৰণি আমাৰ ইতিহাস আছে এই গাঁওখনৰ। এই গাঁওখনক যাতে বদনাম নকৰে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। তৃতীয় কথাটো হ'ল মোৰ ওপৰত আৰু এটা এলিগেশ্যন উঠাইছে যে মই এই মানুহখিনিক ৰক্ষণাবেক্ষণ দি আছোঁ। মই এই মানুহখিনিক কোনো ধৰণৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মই যোৱা নাই। মোৰ দায়িত্ব, মই এই এলেকাৰ প্ৰাক্তন সভাপতি হিচাপে এই এলেকাত কিবা এটা যদি অঘটন হয়, সকলো অঘটনৰ ক্ষেত্ৰত মই ৰাইজৰ ওচৰত যোৱাটো মোৰ দায়িত্ব আৰু সেই মই দায়িত্বখিনি পালন কৰিছোঁ। চৰকাৰী নিয়মত যিখিনি কৰিব লগা আছে তাতে মোৰ ক'ব লগা একো নাই। চৰকাৰী নিয়মত উচ্ছেদ কৰিব লগা আছে, উচ্ছেদ কৰক, তাতে আমাৰ ক'ব লগা নাই। যদি ইয়াতে বাংলাদেশী আছে, আমি কোনো বাংলাদেশীকে ইয়াতে থাকিব নিদিওঁ। অকল এইখিনি এলেকা বুলি কিয়, গোটেই ডিমুৰীয়া এলেকাত বিভিন্ন, যেনেকুৱা আমি দেখা পাইছোঁ কলংপাৰৰ কিছু এলেকা আছে, ভিতৰুৱা এলেকা আছে, বৰবিলা এলেকা আছে, তপাতলি এলেকা আছে, 9 মাইল এলেকা আছে। ডিমুৰীয়াৰ বিভিন্ন এলেকাত মানে সন্দেহযুক্ত নাগৰিক আহিছে। তেওঁলোকৰ ওপৰতো জাতি ধৰ্মৰ ওপৰত উৰ্ধত ৰাখি তেওঁলোকৰ ওপৰতো আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি যাতে এইখন আমাৰ ডিমুৰীয়াখন চৰণীয়া পথাৰ নহয়, তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম। দল সংগঠনে তাতে মাত মাতি আছে, মই তেওঁলোকক স্বাগতম জনাইছোঁ। কিন্তু যিটো মোৰ ওপৰত অপপ্ৰচাৰ চলাই আছে যে মই ৰক্ষণাবেক্ষণ দি আছোঁ, মই আধাৰ কাৰ্ড বনাই দি আছোঁ, এনেকুৱা ধৰণৰ কিছুমান কথা হৈছে। আধাৰ কাৰ্ড বনাই দিয়া দায়িত্ব মোৰ নহয়। ভোটাৰ লিষ্টত তদন্ত হওক, উচ্চ পৰ্যায়ৰ এটা তদন্ত হওক, কচুতলিৰ এই এলেকাৰ মানুহখিনিৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত হওক। যদি বাংলাদেশী পাইছে, যিটো শাস্তি দিয়ে সেই শাস্তি দিয়ক। যদি ইয়াতে কোনো মানুহে চৰকাৰী মাটি দখল কৰিছে তেনেহ'লে তেওঁলোকৰ যি শাস্তি, আইনমতে যি শাস্তি হয় কঠোৰতম কঠোৰ শাস্তি দিয়ক। আৰু এটা কথা যে এই মাটিখিনি মই কৈছোঁ যে কচুতলি এলেকাৰ এই মাটিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত পৰে আৰু এই মাটিখিনিৰ গৰাকী হ'ল আমাৰ বিজিনী, আমাৰ দিগাৰুপাৰ আৰু আমাৰ গুমুৰীয়া, এনেকুৱা এলেকাৰ মানুহখিনি আমাৰ ট্ৰাইবেল মানুহখিনিৰ মাটি। কিন্তু মই দেখা পাইছোঁ যে মই এইটো তদন্তও বিচাৰিছোঁ যে দেখা পাইছোঁ যে এই মাটিখিনিৰ যিখিনি মানুহ, মেক্সিমাম মানুহখিনিয়ে মাটিখিনি হাতোৱা দলিল কৰি তেওঁলোকে কিনিবৰ কাৰণে সক্ষম হৈছে।
কি ধৰণে তেওঁলোকে কিনিব পাৰিলে আৰু কি ধৰণে বেচিব পাৰিলে সেই বস্তুৰ ওপৰতো এটা তদন্ত হ'ব লাগে। তদন্ত হয় দোষী যোনে আছে দোষীক শাস্তি দিয়ক। আমি সদায় খিলঞ্জীয়া পক্ষত আছো, সদায় আমি চৰকাৰ পক্ষত আছো, কিন্তু সেই বস্তুটো লৈ এটা নিৰ্দিষ্ট এটা জাতিৰ ওপৰত কোনো ধৰণৰ যাতে ধৰ্মীয় মেৰুকৰণ নহয় তাৰ কাৰণে মই সকলো ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছো। আৰু যেটো মোৰ ওপৰত মই গম পাইছো যে মোৰ ওপৰত কিবা মানে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰলৈ মোৰ ওপৰত এজাহাৰ দাখিল কৰিছে, গতিকে সেই এজাহাৰৰ যদি দাখিল কৰিছে আইনে সেই বস্তুটো তদন্ত হওক, কি ধৰণে ঘৰখন পালে, কি ধৰণে ঘৰ পোৱাৰ যোগ্য হ'ল। কাৰণ এটা কথা মই জানো, তেওঁলোকে অসমৰ ভোটাৰ আৰু কষ্টলীৰ যিসকলে ঘৰ পাইছে সম্পূৰ্ণ হিচাপে কষ্টলীৰ ভোটাৰ বা অসমৰ তেওঁলোকে ভোটাৰ, তেওঁলোকে কোনো ধৰণৰ বাংলাদেশী মূলৰ মানুহ নহয়। মই সেইটো আজিও স্পষ্ট, মোৰ স্থিতিত স্পষ্ট কথা যে আমি কষ্টলবাসীয়ে এজনো বাংলাদেশীক ৰক্ষণাবেক্ষণ নিদিওঁ। আমি বাংলাদেশীক সদায় বাংলাদেশী বুলি, কিন্তু জাতি ধৰ্মৰ উৰ্ধত ৰাখি আমি বাংলাদেশী বুলি আমি কৰিম। যদি কোনো বাংলাদেশী আছে তেওঁলোকক বাংলাদেশীক যি শাস্তি দিব লাগে, যি ধৰণৰ প্ৰশাসন আছে, আৰু বৰ্তমান আমাৰ চৰকাৰখন কিমান কঠোৰ আপোনালোকে সকলোৱে জানে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বিভিন্ন জায়গাত উচ্ছেদ হৈ আছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে এটা ভাল উচ্চ পৰ্যায়ৰ তদন্ত হওক, কি ধৰণে মাটি তেওঁলোকে কিনিলে, সঁচা দলিল নে সেইবোৰ ভুৱা দলিল। যদি সঁচা অৰ্থত তেওঁলোকে মাটি কিনিছে তেনেহলে চৰকাৰে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ ক'ত যাব কি যাব সেইটো এটা বিবেচনা তেওঁলোকক কৰক, যে ক'ত যাব ক'ত থাকিব। কাৰণ সিহঁতে অসমৰ যদি নাগৰিক হয়, অসমৰ বা ভাৰতবৰ্ষৰ যদি নাগৰিক হয়, ভাৰতবৰ্ষত থকা অধিকাৰ তেওঁলোকৰ আছে মই ভাবো। গতিকে মই অনুৰোধ কৰিছো, আৰু যিখিনি ইলিগেশ্যন মোৰ ওপৰত উঠাইছে, মই কোনো জাতি জনগোষ্ঠীক কোনো অপমান কৰা নাই। আৰু মোৰ কথাত যদি কোনোবাই যদি অপমান বুলি ভাবিছে মই ক্ষমা মাৰ্জনা কৰিছো, কাৰণ মই সত্য কথা কম যে এই মাটিখিনিৰ গৰাকীসকল হ'ল আমাৰ ইয়াৰে পুৰণা মুছলিম মানুহ নাছিল। এই মাটিৰ গৰাকীসকল গুমুৰীয়া, দিগাৰুপাৰ, আমাৰ বিজিনী, সেইসকল মাটিৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ট্ৰাইবেল মানুহখিনি এই মাটিখিনিৰ বিক্ৰী কৰিছে। আৰু যদি সঁচা অৰ্থত বিক্ৰী কৰা নাই তেনেহলে সেইটো এটা তদন্ত হওক, তদন্ত হৈ যিসকলে দালালি কৰিছে সেই দালাল চক্ৰখিনিক আইনৰ আওতাত আনক। আমি সদায় আইনৰ লগত থাকিম, আইনক সহায় কৰিম, সহযোগ কৰিম। আমাৰ যদি কিবা সহায় কৰিব লগা আছে আমি সহায় কৰিম। এইখিনি কবৰ কাৰণে আৰু PMI ঘৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰত যিখিনি গাইডলাইন্স আছে, গাইডলাইন্সখিনি ফুলফিল, আমি গাইডলাইন্সখিনি আমি সম্পূৰ্ণ হিচাপত আমি ফলো কৰি তেওঁক ঘৰ দিয়াইছে। সেই সময়ত তেওঁ ক্ৰিমিনেল বুলি তেওঁৰ কপালত লিখা নাছিল। পৰৱৰ্তী সময়ত তেওঁ হয়তো কিবা ভুল কাম কৰিছে, তাৰ কাৰণে তেওঁ শাস্তি পাইছে, আৰু শাস্তি পোৱাটো তেওঁ যোগ্য বুলি শাস্তি দিয়ক। আৰু যদি কিবা কঠোৰ শাস্তি দিব লগা আছে তাতে শাস্তি দিয়ক, তাতে আমাৰ ক'ব লগা বিশেষ একো নাথাকে।